অঙ্গনবাড়ী সেন্টার বিভিন্ন গাঁৱত নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু এনৰেগাৰ পুঁজি এই কামত বিনিয়োগ কৰা হৈছে। আজি আমি এই কোকলাবাৰী কৃষি ফাৰ্মৰ পৰাই আনুষ্ঠানিকভাৱে এই অঙ্গনবাড়ী সেন্টাৰ কেইটাৰো শুভ উদ্বোধন কৰাৰ সৌভাগ্য হৈছে বা আমি একেলগে ইয়াত উদ্বোধন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, যোৱা কেইটামান মাহত আমি প্ৰচেষ্টা চলাইছোঁ যে আমাৰ বিটিআৰে হওক বা আমাৰ ৰাজ্যখনে হওক এটা উন্নয়নৰ নতুন দিগন্তত ভৰি দিব লাগে। অসমৰ জনমূৰি আয় বৃদ্ধি পাব লাগে। অসম ৰাজ্যখন ভাৰতৰ চহকী ৰাজ্যসমূহৰ মাজত এখন ৰাজ্য হিচাপে জিলিকি উঠিব লাগে। আমি দেখা পাইছোঁ যে আমাৰ ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা আছে, কৃষি ভূমি আছে, কাম কৰাৰ যুৱক যুৱতী আছে আৰু আমাৰ ইয়াত জলবায়ু কৃষিৰ বাবে উপযোগী সেই ধৰণৰ সম্ভাৱনাৰ বিষয়ে আমি সকলোৱে জানো। কিন্তু তৎসত্ত্বেও আমি দেখা পাইছোঁ যে আমাৰ ৰাজ্যখনত উৎপাদন যি ধৰণে বৃদ্ধি পাব লাগিছিল সেই ধৰণৰ উৎপাদন বৃদ্ধি পোৱা নাই। মই মাজে মাজে খবৰ লওঁ যে আমি বাহিৰৰ পৰা অসমলৈ কিমান বস্তু আনো। মই কেতিয়াবা খবৰ ল'লে গম পাওঁ যে দৈনিক শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটৰ মাজেৰে ৫,০০০ ট্ৰাক অসমলৈ আহে। তাৰ যদি ১,০০০ ট্ৰাক উত্তৰ পূৰ্বৰ আন ৰাজ্যবিলাকৰ কাৰণে বুলি যদিও ধৰি লওঁ, প্ৰায় ৩,৫০০-৪,০০০ ট্ৰাকৰ সামগ্ৰী আমাৰ অসমলৈ প্ৰত্যেক দিনা বাহিৰৰ পৰা আহে। এই ট্ৰাকবিলাকত কি থাকে? ট্ৰাকবিলাকত চাউল থাকে, ট্ৰাকবিলাকত দালি থাকে, ট্ৰাকবিলাকত আলু থাকে, ট্ৰাকবিলাকত পিঁয়াজ থাকে আৰু ট্ৰাকবিলাকত গাহৰিৰ পোৱালি থাকে, ব্ৰইলাৰ মুৰ্গী থাকে, মাছ থাকে। অৰ্থাৎ ক'ব গ'লে যিবিলাক সামগ্ৰী আমি অসমত উৎপাদন কৰিব পাৰোঁ সেই গোটেই সামগ্ৰীবিলাক আজি আমাৰ ৰাজ্যখনলৈ বাহিৰৰ পৰা ৰপ্তানি হয়। আৰু ট্ৰেইনত যি বস্তু আহে সেইখিনি যদি আমি যোগ কৰিবলৈ যাওঁ তেতিয়াহ'লে মোৰ দৃষ্টিত বছৰি ১০ৰ পৰা ১৫,০০০ কোটি টকাৰ অকল খাদ্য সামগ্ৰী অসমৰ বাহিৰৰ পৰা প্ৰতি মাহত বা প্ৰতি বছৰত গড় হিচাপত আমাৰ ৰাজ্যখনলৈ আহে। কিন্তু এই সামগ্ৰী আমি অসমত উৎপাদন কৰিব পাৰোঁ। বিটিআৰত আমি এটা উৎপাদনৰ এটা ডাঙৰ কেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ। কিন্তু আমি সেই ধৰণৰ কাম হাতত নোলোৱা কাৰণে আজি আমাৰ ৰাজ্যখনে পৰনিৰ্ভৰশীলভাৱে আজি আমি নিজৰ পৰিচয় দাঙি ধৰিবলগীয়া হৈছে। সকলোৰে ঘৰত গৰু ৰখাৰ সুবিধা আছে, কিন্তু আমি অসমত প্ৰত্যেক দিনে ৫০,০০০ লিটাৰ গাখীৰ বাণিজ্যিক ভিত্তিত উৎপাদন কৰোঁ আৰু গুজৰাটে প্ৰত্যেক দিনা ২.৫ কোটি লিটাৰ গাখীৰ প্ৰত্যেক দিনা উৎপাদন কৰে। আমি উৎপাদন কৰোঁ ৫০,০০০ লিটাৰ আৰু গুজৰাটে কিমান উৎপাদন কৰে? ২.৫ কোটি লিটাৰ। কৰ্ণাটকে উৎপাদন কৰে প্ৰায় ১ কোটি লিটাৰ। কিন্তু আজি আমাৰ ইয়াত সেউজীয়া ঘাঁহ থকাৰ পিছতো আমাৰ ইয়াত প্ৰত্যেকজন পৰিয়ালে গৰু ৰখাৰ সুবিধা থকাৰ পিছতো আমি আজি গুজৰাট বা কৰ্ণাটকৰ পৰা অহা গাখীৰেৰে আমি ইয়াতে
আমাৰ দৈনন্দিন জীৱনৰ চাহিদাবোৰ আমি পূৰণ কৰোঁ। আজি এটা সময় আহিছে যে আমাৰ জাতিটোক আমাৰ অসমখনৰ মেৰুদণ্ড পোন কৰি বিশ্বৰ সভাত এটা শক্তিশালী জাতিৰূপে প্ৰতিষ্ঠা কৰা। আমাৰ জাতিৰ আৱেগিক যিবিলাক দিশ আছিল সেই দিশবিলাক আমি বহুত দেখা পালোঁ, কিন্তু এই আৱেগিক দিশসমূহে আমাক পিছুৱাই লৈ গ'ল, আমাক আগুৱাই লৈ যাব পৰা নাই। মাঘ বিহু আমি কিয় পাতোঁ? আমাৰ খেতি পথাৰৰ উৎপাদিত শস্যৰে আমি উৰুকা পাতোঁ, কিন্তু আজি দুৰ্ভাগ্যবশতঃ আমি যি উৰুকা কৰোঁ সেই উৰুকাত যি খাদ্য সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ সেই খাদ্য সামগ্ৰীও অসমৰ বাহিৰৰ পৰা আহে। কেইদিনমানৰ আগতে কোভিডৰ কাৰণে আমি ৰাইজক কৈছিলোঁ যে আপোনালোকে অকণমান অনুষ্টুপীয়া কৰি মাঘ বিহু অনুষ্ঠিত কৰক। আমাৰ অসমৰ কিছুমান সংগঠনে ক'লে যে আমি মাঘ বিহু অনুষ্ঠিত কৰাত চৰকাৰে আমাক কিয় বাধা দিব? চৰকাৰে বাধা দিয়া নাই, বাধা কোভিডে দিছে। আমি বাধা দিব কোন? যেতিয়া কোভিডে বাধা দিছে তেতিয়া আমি কৈছোঁ যে আমাৰ অসমীয়া বা অসমৰ ডেকা ল'ৰাবিলাকে যদি আমি মৃত্যুবৰণে কৰিব লাগে, আমি ডাঙৰ কথাত মৃত্যুবৰণ কৰিম, চিয়াচেনত যুদ্ধ কৰি মৃত্যুবৰণ কৰিম, আমি অসমৰ হৈ যুদ্ধ কৰি মৃত্যুবৰণ কৰিম। কোভিডত আমি কিয় মৰিম? এটা বীজাণুৰ কাৰণে আমিতো মৰিব নোৱাৰোঁ। সেইকাৰণে আমি কৈছিলোঁ যে এটা দিন ঘৰত অলপ থাকিলেও আমাৰ জাতিটোৰ ডেকা ল'ৰা ছোৱালীবিলাক জীয়াই থাকিব, জাতিটো জীয়াই থাকিব, আমি জাতিটোক জীয়াই ৰাখিব লাগে। যি নহওক সকলোতে আমাৰ আৱেগিক দিশ এটা আছে, অসম প্ৰেমৰ কথা ওলায়, জাতীয়তাবাদৰ কথা ওলায়, কিন্তু মোৰ দৃষ্টিত ভোগালী বিহুৰ দিনাখন, উৰুকাৰ দিনাখন যেতিয়া আমি উৰুকাৰ খোৱা বস্তুখিনিও বাহিৰৰ পৰা ৰপ্তানি কৰি আমি খাওঁ, আলু কেইটা যেতিয়া বাহিৰৰ পৰা আহে, চাউল কেইটা যেতিয়া বাহিৰৰ পৰা আহে, তেতিয়া আমাৰ উৰুকাৰ সঁচা যিটো আমাৰ আনন্দৰ স্বৰূপ সেই স্বৰূপটো প্ৰকাশ নহয়। আমি যদি সঁচাই আমাৰ অসমখনক ভাল পাওঁ, আমাৰ ৰাজ্যখনক যদি আমি ভাল পাওঁ, আমাৰ বিটিআৰখনক যদি আমি ভাল পাওঁ, তেতিয়াহ'লে আমি সংকল্প ল'ব লাগিব যে বাহিৰৰ পৰা অনা বস্তুৰে আমি বিহু নাপাতোঁ, আমি উৎসৱো নাপাতোঁ, আমি দৈনন্দিন ঘৰতো আমি নাখাওঁ, বৰঞ্চ আমি অসমৰ বাহিৰলৈকে ৰপ্তানি কৰিম, অসমখনক আমি স্বাৱলম্বী হিচাপে নিৰ্মাণ কৰিম। আৰু স্বাৱলম্বিতাৰ প্ৰথম খোজটোৱে হৈছে যে আধুনিক কৃষিৰ প্ৰতি আমাৰ ৰাইজ আকৃষ্ট হ'ব লাগিব। যোৱা কেইদিনমান আগতে গৰুখুটিত আমি এটা সুন্দৰ প্ৰকল্প আৰম্ভ কৰিছিলোঁ। আজি ৰাতিপুৱাই মই ঘৰৰ পৰা আহোঁতে গৰুখুটিৰ পৰা মোৰ ঘৰলৈ অলপমান খোৱা বস্তু পঠাই দিছিলে। মোৰ দেখি আনন্দ লাগিছিলে। আজি গুজৰাটৰ পৰা গিৰ গায়ে হওক বা গাই নানিলেও তাৰ যিটো বৈজ্ঞানিক পদ্ধতি সেইটো আনি আমি যদি গাই ঘৰত ৰাখিব পাৰোঁ, 20 লিটাৰ, 22 লিটাৰ, 24 লিটাৰ পৰ্যন্ত আমি প্ৰতিদিনে গাখীৰ উৎপাদন কৰিব পাৰোঁ। আজি বিটিআৰৰ উদ্যোগত সেই মিল্ক মিছনৰ কাম হাতত লোৱা হৈছে। ৰাজ্য চৰকাৰেও প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ এটা লক্ষ্যৰে কেইদিনমান আগতে NDDBৰ সৈতে লগ লাগি আমি এটা কোম্পানীও নিৰ্মাণ কৰিছোঁ। মই ভাবোঁ যে আমাৰ বিটিআৰে পিগাৰীৰ ক্ষেত্ৰতো আমি যদি কেইটামান পিগাৰী গাহৰি পোৱালি জন্ম দিয়াৰ আৰু কৃত্ৰিম প্ৰজনন বা ইয়াক জন্ম দিয়াৰ কেইটামান যদি ভাল উদ্যোগিক আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি ৰাজস্থানৰ পৰা গাহৰি পোৱালি আনিব নালাগে, আমি অসম বা বিটিআৰৰ পৰা গাহৰি পোৱালি উৎপাদন কৰি আমি সমগ্ৰ অসমৰ ৰাইজক দিব পাৰিম, উত্তৰ পূৰ্বক দিব পাৰিম। মাছৰ উৎপাদনৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ।
কিন্তু মাছৰ খাদ্য যেতিয়ালৈকে আমি আমাৰ অসমত উৎপাদন নহয় তেতিয়ালৈকে আমাৰ মাছৰ উদ্যোগটো প্ৰফিটেবল নহয়। গতিকে আমি যেনেকৈ ফিচাৰী কৰিছোঁ, মাছৰ পোনা সৃষ্টি কৰা আৰু মাছৰ খাদ্য প্ৰস্তুত কৰাৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰিব লাগিব। অসম চৰকাৰে কেইদিনমানৰ ভিতৰত গৌৰা নাৰ্জাৰী ডাঙৰীয়া আৰু বাক্সা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই বহুদিনৰ পৰা এই ককলাবাৰী কৃষি ফাৰ্মত আহিবৰ কাৰণে মনত ভাবি আছিলোঁ, কিন্তু ইটো সিটো অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ। আজি মাঘ বিহুৰ উৰুকাৰ দিনা এই ফাৰ্মত আহি আপোনালোকৰ লগত কথা বতৰা পতাৰ যি সুযোগ পালোঁ তাৰ বাবে মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কোভিডৰ পৰিৱেশত আমি অলপ দূৰে দূৰে থাকিবলগীয়া হৈছে, নহ'লে হয়তো আমি খুব ডাঙৰ কৰিয়ে ইয়াত এখন সভা কৰিলোহেঁতেন। কোভিডৰ পিছত মই আকৌ এবাৰ ককলাবাৰীত ভাল কৰি আহি সেইবাৰ মই গাড়ী দি আহিম যাতে ৰাস্তা ঘাট গোটেই চাব পাৰোঁ, গোটেইখিনি বুজ ল'ব পাৰোঁ। মই আৰু এবাৰ আহিম, সেই প্ৰতিশ্ৰুতি আপোনালোকক দিব খুজিছোঁ। ইতিমধ্যে উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াই এই কৃষি পামখনৰ এটা ঐতিহাসিক পটভূমি দাঙি ধৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়ায়ো তেখেতৰ ভাষণত এই ফাৰ্মখনৰ বিষয়ে উল্লেখ কৰিছে। প্ৰায় ৬,০০০ বিঘা ইয়াত কৃষিভূমি আছে আৰু এই কৃষিভূমিত এদিন আমাৰ ইয়াত এসময়ত খুব সুন্দৰ চিড ফাৰ্ম এখন আছিল আৰু সেই চিড ফাৰ্মখনৰ জৰিয়তে ইয়াৰ নিকটৱৰ্তী লোকসকলেও বা জনসাধাৰণেও উপকৃত হৈছিল আৰু আধুনিক কৃষি পদ্ধতিৰ লগত নিজক জড়িত কৰাৰ সুবিধা পাইছিল। কিন্তু যি কাৰণতে নহওক কিয় এই ফাৰ্মখন ভাল কৰি পৰিচালিত নহ'ল আৰু ককলাবাৰীত এখন এগ্ৰ ফৰেষ্ট্ৰি কলেজৰ নিৰ্মাণৰ কথা বহুত দিনৰ পৰা আমি চিন্তা কৰি আছিলোঁ। আজি তাৰ আমি আধাৰশিলা কৰিছোঁ। অৱশ্যে পৰিকল্পনাটো সৰু কৰি লোৱা হৈছিল, মই অলপ পৰিকল্পনাটো আৰু অলপ ডাঙৰ কৰিম। বেংগল ফ্লৰিকানৰ সংৰক্ষণৰ কাৰণেও এটা প্ৰকল্প এটা BTR ফালৰ পৰা কৰা হৈছে, তাৰো আজি শুভ উদ্বোধন হ'ল। বাক্সা জিলা প্ৰশাসন আৰু BTR উদ্যোগত এনৰেগাৰ জৰিয়তে 107টা মডেল অংগনবাদী কেন্দ্ৰ বনোৱা হৈছে বাক্সা জিলাৰ বাবে, তাৰো আজি শুভ উদ্বোধন হ'ল। দৰাচলতে ককলাবাৰী কৃষি ফাৰ্মখনত মোৰ অহাৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে ফাৰ্মখন চোৱাৰ বাবে। ইয়াত ৬,০০০ বিঘা মাটি আছে। মোৰ মনত ইচ্ছা আছে ইয়াত এটা ডাঙৰ প্ৰকল্প কৰাৰ বাবে। BTRৰ লগত আমি কথা বতৰা পাতি ইয়াক কেনেকৈ এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি লৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। ভোগালী বিহুত অসমৰ ৰাইজক শুভেচ্ছা জনাইছোঁ। খালি মই ৰাইজক এটাই কথা ক'ম যে যোৱাকালিও প্ৰায় ৪,০০০ মানুহ কোভিডত এফেক্টেড হৈছে। আজি প্ৰধানমন্ত্ৰীয়েও জৰুৰীভাৱে মুখ্যমন্ত্ৰীসকলৰ লগত সভা এখন দিছে ৪:৩০ বজাত, কাৰণ দেশত কোভিড আৰু বঢ়াৰ সম্ভাৱনা প্ৰকট কৰা হৈছে। সেইবাবে উৰুকাৰ আনন্দ লওঁতে অলপ যাতে কোভিডৰ প্ৰট'কলবিলাকো আমি ৰাখোঁ
তাৰ বাবে মই অনুৰোধ কৰোঁ। বহু সংগঠনে আপোনাৰ মন্তব্যক সমালোচনা কৰিছিলে, ভাষণত ক'লে যে কোভিড প্ৰট'কল সন্দৰ্ভত কি আপুনি প্ৰত্যুত্তৰ দিব? চাওক, সংগঠনসমূহে জাতিটোক আৱেগিক কৰে, সকলোৱে নহয়, যিকেইটাই কৰিছে। প্ৰথম কথা যে মোৰ বিৰুদ্ধেতো যুঁজ হ'ব পাৰে, ক'ভিডৰ বিৰুদ্ধে কেনেকৈ যুঁজ হ'ব? এইটোতো মইতো চব কৰিব পাৰোঁ, কিন্তু ক'ভিডকতো মই মনাব নোৱাৰোঁ যে আপোনালোকে ক'ভিডক আজি বিহুৰ দিন আছে গতিকে ক'ভিডটো নাহিব। সেই কামটোতো মই কৰিব নোৱাৰোঁ, মোৰতো পাৱাৰৰ বাহিৰত। এটা ধৰি ল'লোঁ সকলোৱে বিহুৰ আনন্দ উদযাপন কৰিলে, ৰাতি ভেলাঘৰত থাকিলে। এটা ক'ভিডো সোমালে, বেমাৰী কাক কৰিলে? অসমীয়া যুৱকক বেমাৰী কৰিলে। গতিকে সেই সংগঠনবিলাকে অসমীয়া যুৱকক বেমাৰী কৰাটো বিচাৰে নেকি? গতিকে আচল অসমপ্ৰেমী কোন? যোনে অসমীয়া যুৱকসকলক নিৰোগী কৰি ৰাখিব খুজিছে। আৰু অসম বিৰোধী কোন? যোনে বিহুৰ নামত আৱেগ কৰি অসমীয়া যুৱকসকলক ৰোগী কৰিব খুজিছে, আক্ৰান্ত কৰিব খুজিছে। গতিকে ৰাইজে অসম বিৰোধী আৰু অসম প্ৰেমীৰ কথাটো বুজি পাব। তাৰপিছত কৈছে 1 জানুৱাৰী তাৰিখে ক'ভিড আছিল 90টা, আজি ক'ভিড আছে 3,500। দুইটা দিনৰ মাজত তুলনা হ'ব পাৰে নেকি? আৰু 1 জানুৱাৰীও যোনে উদযাপন কৰিছে তেওঁলোকোতো অসমীয়া মানুহে আছিলে। 1 জানুৱাৰীটো বন্ধ কৰিলে ক'ব আমাক কিয় উদযাপন কৰিব নিদিলে, বিহুৰ দিনাখন ক'ব আমাক বিহু কিয় পাতিব নিদিলে, দুৰ্গা পূজা কৰিলে ক'ব দুৰ্গা পূজা কিয় বন্ধ কৰিলে। কিন্তু আমিতো কোনো নিজৰ কিবা আনন্দৰ কাৰণে এইবোৰ নকৰোঁ, আমাৰো ভাল লাগে নেকি? কিন্তু যেতিয়া ৰাইজৰ স্বাস্থ্যৰ কথা আহে তেতিয়া কিছুমান সিদ্ধান্ত ল'ব লাগে। আৰু যদি আমি সিদ্ধান্ত নলওঁ, বস্তু হাতৰ পৰা ওলাই গ'লে লকডাউন দিব লাগে। লকডাউন দিলে দুখীয়া মানুহবিলাকৰ জীৱনত অসুবিধা হয়। সেইকাৰণে চৰকাৰক ৰাইজে সহযোগিতা কৰিব লাগে। অসমৰ ৰাইজে বহুত সহযোগিতা কৰি আছে, কিন্তু কিছুমানৰ দেখিছে যে একো ইছ্যু নাই, তাৰ মাজতে ইছ্যু বনাব লাগে। ক'ভিড এইবাৰ যোৱাবাৰ প্ৰথম ঢৌত আমাৰ ক'ভিড হায়েষ্ট হৈছিল এটা দিনত 2000 মান। পৰৱৰ্তী ঢৌত আমাৰ হায়েষ্ট ক'ভিড হ'ল 6400। এইবাৰ এটা দিনতে ক'ভিডে 20,000 চুবগৈ। কিন্তু পজিটিভ এটাই হৈ আছে যে হস্পিটেলাইজেশ্যনটো বঢ়া নাই। গতিকে যেতিয়ালৈকে হস্পিটেলাইজেশ্যনটো বঢ়া নাই, ক'ভিড বাঢ়িলেও আমি চিন্তা কৰিব নালাগে। কিন্তু যদি হস্পিটেলাইজেশ্যন বাঢ়ে, তাৰমানে গুৰুতৰ যদি ৰোগী আমি দেখা পাওঁ, তেতিয়া আমি কিছু ব্যৱস্থা ল'ব লাগিব বা আজিতকৈ টান ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে হস্পিটেলাইজেশ্যনটো নবঢ়াৰ কাৰণে আমি এতিয়াও বহুত বেছি কিবা ৰেষ্ট্ৰিকশ্যনৰ কথাটো চিন্তা কৰা নাই, কাৰণ যিমান পাৰোঁ জীৱন আৰু জীৱিকা দুয়োটাকে আমি ৰক্ষা কৰিব লাগিব। বিহুৰ সময়ত ৰাতিপুৱাই গৰু খুটিৰ পৰা খোৱা বস্তু আহিছে, আৰু গৰু খুটিয়ে এতিয়া এটা কৃষি ক্ষেত্ৰত আমি স্বাৱলম্বী হোৱাৰ এটা আদৰ্শ হিচাপে থিয় দিছে। মই এইবাৰ আমাৰ বিধায়কসকলক কৈছোঁ যে প্ৰত্যেকে নিজৰ সমষ্টিত একোটা গৰু খুটি প্ৰকল্প স্থাপন কৰক। তাৰ কাৰণে বিশেষকৈ আমাৰ UPPL, BJP আৰু AGPৰ বিধায়িনী দলৰ বৈঠকতো মই কৈছিলোঁ, পিছত মই BJPৰ বৈঠকতো ভাল কৰি বুজাই কৈছোঁ যে প্ৰত্যেকজন বিধায়কক আমি অলপ সহায় কৰিম। সকলোৱে গৰু খুটি ধৰণৰ এটা প্ৰকল্প নিজৰ সমষ্টিত চৰকাৰী ভূমিত কৰক, নহ'লে মাটিবোৰ বেলেগে লৈহে যাব। তাতকৈ আমিয়ে ভাল কৰি কৃষিৰ কামত তাক খৰচ কৰিব লাগে। গতিকে অহাবাৰ মোৰ মনত ইচ্ছা আছে এটা গৰু খুটিৰ জেগাত 100টা গৰু খুটি দেখা পাম বুলি। এটা প্ৰশ্ন, বিলাহীপাৰা মহকুমাধিপতিৰ সাংবাদিকসকলক বিশেষ উপহাৰ। আজি 10:30 বজাত বিলাহীপাৰা মহকুমাধিপতিৰ সভাকক্ষত বিলাহীপাৰা মহকুমাৰ ছপা আৰু বৈদ্যুতিক সাংবাদিকসকলৰে সৈতে এখন সভাৰ আয়োজন কৰে। উক্ত সভাত মহকুমাধিপতি শ্ৰী জয় শিৱানীয়ে মহকুমাৰ সাংবাদিকসকলক নতুন বছৰ আৰু ভোগালী বিহুৰ শুভেচ্ছাৰে এখনকৈ ডায়েৰী আৰু কলম উপহাৰ প্ৰদান কৰে। সভাখনত কেইবাগৰাকী সাংবাদিক উপস্থিত থাকে। বিলাহীপাৰাৰ পৰা আতৱাৰ ৰহমানৰ প্ৰতিবেদন, অৰুণোদয় অসম। কিয়, কেতিয়া, কেনেকৈ দুৰ্নীতি, অনিয়ম, দুর্নীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। নারী নির্যাতন, ড্রাগস ব্যৱসায়, একক নায়কত্বাবাদ, অত্যাচাৰ, কিন্তু আৰু নহ'ব। এতিয়াৰে পৰা আমি দিম শুদ্ধ বাতৰি, নিৰ্ভীক নিৰপেক্ষতাৰে, পক্ষপাত নহয়, স্পষ্ট
আমি সাধু অৰুণ